গাইছ আপোনালোকক স্বাগতম জনাইছোঁ মিন্দুজ ব্লগ চেনেলটোলৈ। বহু দিনৰ মূৰত আজি এটা লং ভিডিঅ' বনাই আছোঁ। আমি গাইছ গৈ আছোঁ কামাখ্যালৈ, মানে গোটেই দিনত আছোঁ আৰু এই গোটেই ফুল হৈ আছে, জেগা নাই আৰু আমি গোটেই মানে ওপৰত আছোঁ। তো আপোনালোকো দেখুৱাম, চাই থাকিব। সকলক এতিয়া গৈ থাকোঁ ইউটিউব চেনেলৰ যিটো একদম প্ৰথম ভিডিঅ' সেইটো আছিল কামাখ্যাত যোৱাই ভিডিঅ' 2018 19 গৈছিলোঁ। তো একদম মোৰ ফাৰ্ষ্ট ভিডিঅ'টো আছিল অম্বুবাচী যোৱা। তো আজি অম্বুবাচী গৈ আছোঁ আৰু ফাৰ্ষ্ট যিদিনা গৈছিলোঁ সিদিনাও এনেদৰে গাড়ীৰ ওপৰতে গৈ আছিলোঁ। সেইদিনা গাড়ী চাদৰে ভিতৰত আছে চাওঁ। এয়া আমি পালোঁ নলবাৰী গণেশ মন্দিৰ। ইয়াৰ পৰা আমি বাছত যাম আৰু দুজনমান লগ আহি আছে, বাছত যাম ইয়াৰ পৰা। আৰু এটা বস্তু আপোনালোকক দেখুৱাওঁ, আমি এতিয়া মানে গোটেইকেইজনে যিকেইযোৰ চেণ্ডেল পিন্ধি আহিছোঁ, এইকেইযোৰ চেণ্ডেলটো ঘূৰি নাহিব। আৰু এই মনটো কি চেণ্ডেল পিন্ধি আহিছে আমিও পুৰণা আনিছোঁ, গম পাইছোঁ যি এই চেণ্ডেল আৰু ঘূৰি নাহে। আমিও পুৰণা আনিছোঁ, কিন্তু ইমানো পুৰণা গাইছ। আমি চেণ্ডেলটো সঁচা কথা পুৰণা চেণ্ডেলযোৰ পিন্ধি আহিছোঁ। আৰু আমি উঠি ল'লোঁ ইয়াৰ বাছত। আৰু চাওকচোন, ইয়াত থিয় হ'বৰো জেগা নাই। জালুকবাৰী এয়া বাছৰ পৰা নামি ল'লোঁ আৰু এতিয়া ইয়াৰ পৰা এয়া আমাৰ টিম এইটো আমিতো আমি আৰু বহুত জেগাৰ পৰা আহি লগ হৈ গৈছোঁ কেইটামান চব অম্বুবাচী গাইছিলা, চব অম্বুবাচী চেণ্ডেল মানে এই গেটৰ বাহিৰত লৈ যাব লাগিব, গেটৰ ভিতৰত নিব, গেটৰ ভিতৰলৈ নিব দিয়া নাই, ইয়াতে লৈ যাব লাগিব। এইখন হৈছে গেট। আৰু এইবাৰ সকলোৱে মানে চেণ্ডেলবিলাক এইখন গেটৰ বাহিৰতে ৰাখিব দিছে, ভিতৰলৈ নিব দিয়া নাই। কিয় নাজানো, আগতে ওপৰলৈ নিব দিছিল, ওপৰৰ মানে মন্দিৰৰ বাহিৰত থ'ব লাগিছিল, কিন্তু এইবাৰ গেটতে ৰাখি দিছে, কিয় নাজানো। তো এইখন হৈছে গেট। গৈ থাকোঁ এতিয়া ওপৰলৈ। যাইছে তাৰে পিছে আমি এনেকৈ দৌৰি আছোঁ, মানে নাই বিৰাট যাম যাবা নোৱাৰি। এম্বুলেঞ্চৰ পিছে যাই আছোঁ। টেকনিক গাইছ, চব দৌৰি গাইছ। নিঞ্জা টেকনিক, জামত নাভাজা নিঞ্জা টেকনিক। আৰু গাইছ, এয়া ফাইনেলি আমি আহি পালোঁ মন্দিৰৰ ভিতৰ। আৰু এতিয়া আপোনালোকক মই মন্দিৰৰ ভিতৰৰ দৃশ্যসমূহ দেখুৱাম, চাই থাকিব। আৰু এয়া চাওকচোন কিমান মানুহ হৈছে। আৰু গাইছ, এইবিলাক হৈছে লেংটা বাবা আৰু অঘৰী বাবা, মানে পূজা কৰি উঠি পিনে এনেদৰে মন্দিৰৰ চাৰিও পিনে ঘূৰি।
আহি আৰু পুনৰ এই গেটখন পালোঁ। তো এতিয়া আমি ষ্টেচনলৈ যাম, মানে আমি ঘৰলৈ যাম ৰাতিপুৱা 5 বজাত ট্ৰেইন আছে, 5 বজাত যাম। তো এতিয়া ষ্টেচনলৈ যাম, তাৰ আগত কিবা এটা খাই ল'ম, মানে ভাতে খাই ল'ম, একো হোৱা নাই। তো ব'লক প্ৰথমতে কিবা এটা খাই ষ্টেচনলৈ গৈ থাকিম। আৰু এতিয়া সময় হৈছে গাইজ 12:05, আমি ঘৰত যাম ৰাতিপুৱা 5:30 মানত যাম। তো ব'লক এতিয়া গৈ থাকিম। আৰু গাইজ চেণ্ডেলবিলাক নিব নিদিয়ে বোলে, তো চেণ্ডেলবিলাকেই তাত থৈ দিছে, নিব নিদিয়ে কিন্তু কিয় নাজানো, সকলোৰে চেণ্ডেলবিলাক আছে, তো সকলোৱে নিব নিদিয়ে বোলে, কৈছে কি নাই নিব নোৱাৰি। সেইটোতো কি কথা হ'ল গাইজ? ইফালে পুলিচকেইটাই তাৰমানে আমি যোনকেইটা চেণ্ডেল আনিছোঁ এটা দাম কৰি থৈ দিছে, তাতে কাকো যাবাও নাই, আনিবাও নাই, আৰু নেদেও বোলে। কিয়াবা গাইজ মোৰ ভৰি ফাটি গৈছে, উপায় নাই, এই একচৰ বেলেগৰ মানে কাৰোবাৰ তাতে থৈ দিছে পাইছোঁ, মানে ভৰি ফাটি গৈছে, উপায় নাই গাইজ, পিন্ধি গুচিছোঁ। আৰু গাইছে চবে এইযোৰ চাকচোন গাইছ লেডিজ, উপায় নাই আৰু ভৰি ইমান দূৰৰ পৰা আহিছোঁ গাইছ, খোজকাঢ়ি ভৰি ফাটি গৈছে না, উপায় নাই, বেলেগৰ হ'লেও পিন্ধিছোঁ, আমাৰ গিলা কিয় বা আনিবা সেইটো আৰু নাজানো গাইছ। আৰু গাইছ ৰাতি 1টা মানত আমি গোটেইকেইজনে ষ্টেচনৰ কাষতে এখন হোটেলত ভাত খাই ল'লোঁ, আৰু ভাত চাত খাই ৰাতিপুৱালৈ আমি ষ্টেচনতে ৰখিলোঁ। আৰু এয়া ৰাতিপুৱা ট্ৰেইন আহিবৰ সময়ত ষ্টেচনত ভিৰ চাওকচোন। তো এনেদৰে আহি পালোঁ আমি এয়া নলবাৰী ষ্টেচন। তো গোটেইকেইজনে এনেদৰে নামি ল'লোঁ। ফাইনেলি আমি আহি পালোঁ ঘৰ। তো লেলপা পৰি গৈছোঁ গাইছ, এই খোজ চোজ জিংকে কাঢ়ি আছোঁ, চহৰি গৈছে গোটাই। তো ভিডিঅ'টো এখনি আছিল, কেনেকুৱা লাগিল জনাব ভিডিঅ'টো চাই। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো দক বাই।